আৰু আপোনালোকে যে যি 10,000 টকাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে, যিসকলে কাগজ পত্ৰ জমা দিছিলেগৈ, তেওঁলোকৰ বাৰু এনেধৰণে মেছেজটো আহিলেনে মই স্ক্ৰীণত দি দিয়াৰ দৰে আপোনালোকে চাব পাৰে। যোৱাকালি সন্ধিয়া সময়ত মোৰ এই মেছেজটো আহিলে। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আত্মসহায়ক গোটক লৈ এক ডাঙৰ খবৰ। যিসকল মহিলাই লাখপতি বাইদেউৰ 10,000 টকাৰ কাৰণে আবেদন কৰিছিলে, তেওঁলোকক এতিয়ালৈকে মেছেজ প্ৰেৰণ কৰা হোৱা নাই নেকি? যদিহে কৰা নাই, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো এজন আত্মসহায়ক গোটৰ সদস্যই 10,000 টকা পালে আৰু চাৰ্টিফিকেট এখনো পালে লাখপতি বাইদেউৰ। তো সবিশেষ ভিডিঅ'টোত চাওক। মই লাখপতি হৈ গ'লো আৰু লাখপতি মানে লাখপতি বাইদেউ হৈ গ'লো। আপোনালোকে লাখপতি বাইদেউ হ'লনে? আজি মোৰ হাতত আহিলে লাখপতি বাইদেউ চাৰ্টিফিকেট। এনেইতো চাৰ্টিফিকেট এখন নাহে, কাৰণ মই লাখপতি হ'লো কাৰণেহে মোৰ কাৰণে চাৰ্টিফিকেটখন আহিলে, নহয়নে? আজি আমাৰ ভিঅ' গোটৰ মিটিং আছিলে, তাতে আমাৰ কাৰণে লাখপতি বাইদেউ এখন চাৰ্টিফিকেট প্ৰদান কৰিছে গোটৰ বাইদেউসকলে। গোটেই সকলোৱে পাইছে যিসকলৰ নাম আছে। আৰু আপোনালোকে যে যি 10,000 টকাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে, যিসকলে কাগজ পত্ৰ জমা দিছিলেগৈ, তেওঁলোকৰ বাৰু এনেধৰণে মেছেজটো আহিলেনে মই স্ক্ৰীণত দি দিয়াৰ দৰে আপোনালোকে চাব পাৰে। যোৱাকালি সন্ধিয়া সময়ত মোৰ এই মেছেজটো আহিলে। আৰু আপোনালোকৰ যদি কাগজ পত্ৰ সম্পূৰ্ণভাৱে ছাবমিট হৈ গ'ল, আপোনালোকৰ ছাকচেছ হৈ গৈছে, তেতিয়াহ'লে কিন্তু এই মেছেজটো আপোনালোক প্ৰত্যেকৰে আহিব। আপোনালোকে যি 10,000 টকা পাব, সেই 10,000 টকাই কিন্তু আপোনালোকে লাখপতিও হ'ব লাগিব বুলি ঘোষণা কৰা হৈছে। কিন্তু কেতিয়া সোমাই নাজানো, তথাপিও আকৌ বোলে আমাৰ এই 10,000 টকাটো পাওঁ অৱস্থা। আৰু প্ৰত্যেকেই পাব, কাৰণ বহুত কষ্ট হৈছিলে নহ'লে লাখপতি বাইদেউ ফৰ্মখন কৰিবৰ কাৰণে। ইফালে দেওমাৰ সিফালে দেওমাৰ, ইখন কাগজ লাগে সিখন কাগজ লাগে। যিসকল মহিলাই গোটত আছে, তেওঁলোকৰ যদি 4টা ল'ৰা ছোৱালী আছে, কিন্তু আজি ঘোষণা কৰিছে যে 4টা ল'ৰা ছোৱালী থকা মানুহে লাখপতি বাইদেউ 10,000 টকা পাব। আৰু যিসকলৰ 4টা ল'ৰা ছোৱালী আছে, আপোনালোকে কিন্তু আশা নকৰিব, কাৰণ ঘোষণা যিটো কৰিয়ে দিলে আৰু 10,000 টকাটো আপোনালোকে নেপাবও পাৰে। যিসকলৰ 1 বা 2টা ল'ৰা ছোৱালী আছে, তেওঁলোকেহে পাব। এই মুহূৰ্তত জনাইছো আত্মসহায়ক গোটৰ সদস্যসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে সবিশেষ গম পালে যে লাখপতি বাইদেউ আঁচনি ধন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। পোনপ্ৰথমতে যেতিয়া আপোনালোকে আবেদন কৰিছিলে, তেতিয়া যদিহে আপোনালোকৰ ল'ৰা ছোৱালী 2টাতকৈ অধিক আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ পৰা বঞ্চিত হ'ব বুলিও প্ৰকাশ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেও ঘোষণা কৰিছিলে যে যদিহে আপোনালোকৰ ঘৰত 2জনতকৈ অধিক ল'ৰা ছোৱালী আছে, তেনে ক্ষেত্ৰত আপোনালোকে লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব নোৱাৰিব। আৰু এতিয়া সেইটোৱে হ'লগে। আৰু আজি এক গুৰুত্বপূৰ্ণ আপডেট আহিছে যে আপোনালোকে লাখপতি বাইদেউ 10,000 টকা পাবলৈ হ'লে আপোনালোকক চাৰ্টিফিকেট এখনো দিব। আৰু লাখপতি বাইদেউ যেতিয়া আবেদন কৰিছিলে, আপোনালোকে ফটোখিনি ক্লিয়াৰকে আবেদন কৰিছিলে নে নাই কৰা। আৰু যদি কৰিছে, তেনেহ'লে আপোনালোকে 10,000 টকাৰ মেছেজ আহিব আপোনালোকৰ মোবাইলত অতি শীঘ্ৰেই। যদি মেছেজো হোৱা নাই, আপোনালোকৰ মোবাইলত অতি শীঘ্ৰেই মেছেজো আহিব আৰু 10,000 পাবলৈ আপোনালোকে উপযোগী হৈ উঠিব। আৰু 10,000 টকা পোৱাৰ আগতে আপোনালোকে যদি মেছেজ আহিছে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত লিংক আছে নে নাই এইটো চেক কৰি লওক। কিয়নো ডিবিটিৰ মাধ্যমত আপোনালোকৰ 10,000 টকা বেংক একাউণ্টত প্ৰেৰণ কৰিব অসম চৰকাৰে। গতিকে আপোনালোকে বেংক একাউণ্টৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰাই লওক আৰু অতি শীঘ্ৰেই 10,000 টকা আপোনালোকৰ বেংকত পুটুং কৰি সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছিলে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো গোটৰ সকলো সদস্যৰ মাজতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই তথ্যখিনি গম পায় আৰু সকলোৰে যাতে সুবিধা হয় আৰু এই আঁচনিৰ ধন 10,000 টকা লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।